সাধনাৰে হাত ধৰিছো জীৱনৰে বাট বুলিছো সপোন বিলাহে কি দেখুৱাই ৰঙা নীলানে হালধীয়াই পখিলা পাখি যেন এই সপোনৰ আচুতীয়া ৰং সপোনৰ আচুতীয়া ৰং ক'ৰ পৰা আহিলা কিৰণ? নন্দিতাই ফোন কৰিছিল কাইলৈ মোৰ এডভকেটজনে মোক লগ কৰিবলৈ আহিব বোলে। কোন? বিজয় ৰাজখোৱা? মোৰ লগত বোলে কিবা কথা পাতিব। কিবা কথা পাতে? ঘটনাবিলাকৰ বিষয়ে সুধিব আৰুনো কি সুধিব? নন্দিতা যেন চিন্তিত হৈ আছে এনে লাগিল। তাইৰ কথা বতৰাত টেনশ্যনত থকাৰ দৰে লাগিল। টেনশ্যন ল'ব লগা কি কথা আছে? তেওঁক সুধিব লগাখিনি সুধিব আৰু তুমি জনাখিনি উত্তৰ দিবা। নন্দিতাই বাৰে বাৰে মোক কথাবোৰ ভালদৰে পাতিবলৈ কৈছে। তেওঁক সম্পূৰ্ণ সমৰ্থন কৰিবলৈ কৈছে। তাই মোক বাৰে বাৰে ইমান কিয় কৈ আছে মই বুজা নাই। বিজয় ৰাজখোৱাৰ নিচিনা মানুহ এজনৰ লগত কথা পতাটো বৰ সাধাৰণ কথা নহয় কিৰণ। তুমি নাৰ্ভাছ কৰিবা বুলিয়ে নন্দিতাই ভয় খাইছে চাগে। তাই সঁচাকৈ ভয় কৰা যেনেই লাগিছে। তুমি কিন্তু বৰ লাকি কিৰণ। বিজয় ৰাজখোৱাৰ নিচিনা মানুহ এজনক বহুতে লগ ধৰিব বিচাৰিলেও নাপায়। এসপ্তাহ 10 দিনৰ কমে তেওঁৰ এপইণ্টমেণ্টেই নাপায়। তেওঁ বৰ ব্যস্ত উকিল নহয়। কষ্ট মানে তেওঁৰ নিচিনা ইমান ডাঙৰ এডভকেট এজনে তোমাক নিজে লগ কৰিব আহিব, সেইটো তোমাৰ ডাঙৰ সৌভাগ্য কিৰণ। এনেনো ক'ত মোক লগ কৰিলেহেঁতেন? মোৰ কেছটোৰ কাৰণেহে আহিব। সাধাৰণতে তেওঁৰ এই কেছবিলাকৰ কামবিলাকৰ ঘূৰা-ঘূৰিবিলাক জুনিয়ৰবিলাকে কৰে। কিন্তু তোমাৰ কেছটোৰ কাৰণে তেওঁ গহ্বৰৰ পৰা ওলাই অহাটো সঁচাই আচৰিত। গহ্বৰ মানে গহ্বৰে দিয়াচোন। কোৰ্টৰ কেছ থকাৰ দিনটোৰ বাদে তেওঁ ঘৰৰ পৰা ওলোৱা কোনো নেদেখেই বোলে। আমাৰ কলেজৰ গোস্বামী ছাৰে কয় নহয়, তেওঁৰ ঘৰৰ কাষত কি আছে তেওঁ নিজেও নাজানে চাগে। ঘৰত সোমাই থাকিনো কি কৰে? তেওঁৰ কাৰণে বোলে তেওঁৰ ঘৰখনেই তেওঁৰ সমগ্ৰ পৃথিৱীখন। মানুহজন বাৰু বৰ মুদি নেকি বাইদেউ? মই কেনেকৈ জানিম? মই কিবা তেওঁক লগ পাইছোঁৱে নে দেখিছোঁ? আপোনালোকৰ গোস্বামী ছাৰে কোৱা নাই? ছাৰে কোৱা মতে মানুহটোৱে বেছি কথা বতৰা নকয়, পিছে ব্যৱহাৰ পাতি খুব ভাল। তেওঁ সঁচাকেই ভদ্ৰ মানুহ। মোৰ লগত বা কি কথা পাতে? নন্দিতাই যেনেকৈহে কথাবোৰ কৈছে মোৰ ভয়ে লাগিছে। মানুহলৈ আৰু ভয় কৰেনে? আগতে ইমান ডাঙৰ মানুহৰ লগত কথা পাতি পোৱা নাই যে। একো নাই, মুকলিকৈ কৈ দিবা চব। কি হ'ল নন্দিতা? কিহৰ ইমান টেনশ্যন? অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত ৰৈ থকাৰ দৰে চটফটাই আছ যে? অপাৰেশ্যন থিয়েটাৰত পেচেণ্ট সোমাই থকাৰ নিচিনাই লাগিছে। কিন্তু কথাটো কি? আজি ৰাজকোট ছাৰে কিৰণ বেলাক লগ কৰিব যোৱা কথা নাই জানো? যাব, তাতে তুমি ইমান কিয় টেনশ্যন লৈছা? ৰাজকোট ছাৰ আৰু কিৰণ বেলাৰ সম্পৰ্কৰ বিষয়ে যেন তোমালোকে নাজানো। তই এনেই ভয় খাই আছ নন্দিতা। কি জানি কিৰণবালে ৰাজখোৱাক লগ কৰি ভালেই পায়। যিমান হ'লেও ৰাজখোৱা কিৰণবালাৰ ফাৰ্ষ্ট লাভ। তই নাজানো ৰেশ্মা, বিকি নামৰ মানুহজনৰ প্ৰতি কিৰণ বাইদেউৰ মনত অকণো ভাল ভাৱ নাই। তেওঁ নিজৰ কাহিনী কৈ থাকোঁতে মোক সেই বিকি নামৰ মানুহজনৰ কথা যি ধৰণে কৈছিলে, মই তেতিয়াই ধাৰণা কৰিছিলোঁ যে সেই বিকি নামৰ মানুহজনৰ প্ৰতি কিৰণ বাইদেউৰ মনত কিমান খং আৰু ঘৃণা সোমাই আছে। তুমি যদি ইমানেই ভয় কৰিছা, তেনেহ'লে ৰাজখোৱাক জেললৈ যাবলৈ মানা কৰি দিব লাগিছিল। তেওঁ নিজে যাম বুলি কোৱাৰ পিছত মই কেনেকৈ মানা কৰোঁ কোৱা? তেনেহ'লে এতিয়া তই ইয়াত চটফটাই থাকি একো লাভ নাই। তেওঁলোকৰ মাজত যি হয় হৈ থাকক, তাতে আমাৰ কি আহে যায়? যদি কিৰণ বালাই বিকে কেছটো লোৱা বুলি গম পাই অমান্তি হয়, সেইটো কিৰণবালাৰ প্ৰব্লেম, আমাৰ নহয়। কিৰণ বালাই কেছটোৰ বাবে অপ'জ কৰিলে আমাৰ প্ৰব্লেম হ'ব। আমাৰ কি প্ৰব্লেম হ'ব? আমি কিৰণবালাৰ ল'ৰা ছোৱালী দুটাক চোৱা চিতা কৰা নাই নহয় যে তেওঁ ঘূৰি নাহিলে আমাৰ অসুবিধা হ'ব। কিৰণ বালাৰ ল'ৰা ছোৱালী দুটাক আমি চোৱা চিতা কৰা নাই, কিন্তু কিৰণ বালাৰ দৰে এজনী মাকৰ ল'ৰা ছোৱালী দুটাক মই চোৱা চিতা কৰি আছোঁ। তোমাৰ ভাগিন দুটাৰ লগত কিৰণৰ সন্তান দুটা কি সম্পৰ্ক আছে? সম্পৰ্ক আছে। মোৰ ভাগিন দুটাই যেতিয়া মাক বাপেকৰ বাবে কান্দি থাকে, তেতিয়া কিৰণ বালাৰ সেই সন্তান দুটালৈ মোৰ মনত পৰে। মাক বাপেকৰ অভাৱত সেই সন্তানে কি এক দুখৰ পূজালৈ ফুৰিব লগা হয়, সেয়া মই বুজি পাওঁ। মই বিচাৰোঁ
সেই দুখ সেই অভাৱ নোপোৱাকৈ কিৰণৰ সন্তান ডাঙৰ হওক। বাপেকটোতো গ'লেই, অন্ততঃ মাকৰ মমতাৰ পৰা বঞ্চিত নোহোৱাকৈ সিহঁত ডাঙৰ হওক। সিহঁতে নিজৰ মাকক ঘূৰাই পাওক। সিহঁতৰ মাক সিহঁতৰ ওচৰলৈ ঘূৰি আহক। নন্দিতা, তুমি ইমান হতাশ নহ'বাচোন। আগতে ৰাজখোৱাক কিৰণবালাক লগ পাই ল'ব। কিজানি তুমি হোৱাৰ দৰে কিৰণবালাই ৰাজখোৱাক প্ৰপ'জ নকৰিবও পাৰে। বাইদেউ, ৰাজখোৱাৰ দৰে ইমান ডাঙৰ এডভকেট এজনে মোক নিজে লগ কৰিবলৈ আহিম বুলি কোৱাত মই বৰ আচৰিত পাইছোঁ। ক'ব গ'লে আজিকালি তুমিও ডাঙৰ মানুহে দিয়াচোন। পেপাৰে পত্ৰই তোমাৰ নাম ওলায়ে থাকে। মানুহৰ ঘৰে ঘৰে তোমাৰ কিতাপ। মানুহৰ ঘৰে ঘৰে মোৰ কিতাপ থাকিলেও মই কিন্তু কোনো সাহিত্যিক নহয় বাইদেউ। হ'লেওতো ৰাজখোৱাৰ নিচিনা ইমান ডাঙৰ মানুহ এজনে তোমাক লগ কৰিবলৈ বাধ্য হৈ গৈছে। তেওঁৰ মোৰ লগত প্ৰয়োজন আছে, সেইবাবেহে আহিব। অট'গ্ৰাফ ল'বলৈতো নাহে। অট'গ্ৰাফ ল'বলৈ নাহে, তোমাৰ মুক্তিদাতা হৈ তেওঁ তোমাৰ ওচৰলৈ আহিব। ইমান ডাঙৰ মানুহ, মোৰ দেখোন কিবা এটা ভয় ভয় লাগি আছে। অৱশ্যে তেখেতক লগ পাবৰ বাবে মই এক্সাইটেডো হৈ আছোঁ। কিন্তু কি? আপোনাৰ মুখত তেখেতৰ কথা শুনি শুনি মই মানুহজনক লগ পোৱাৰ বাবে বৰ আগ্ৰহী হৈছোঁ। এই আগ্ৰহৰ বাবে হয়তো তেখেতে মোক লগ কৰিবলৈ আহিব বুলি খবৰটো দিয়াৰ পাছৰে পৰা মোৰ কিবা এটা ভালো লাগি আছে। ভাল লাগি আছে যদি ইমান ভয় কৰি আছা কিয়? মানে ডাঙৰ মানুহৰ কথাটো কিবা কথা পাতে। তেওঁ যি সুধিব তুমি তাৰ উত্তৰ দি যাবা। যদি তেওঁ একোৱে নুসুধে, তেওঁ আকৌ কিয় একো নুসুধিব? তেওঁ যদি মোক প্ৰথমতে একো কথা নকয়, মই বাৰু কি বুলি আৰম্ভ কৰিম? তেওঁ তোমাৰ লগত কথা পাতিবৰ বাবে ইয়ালৈ আহিব, গতিকে তুমি টেনশ্যন নল'বা। তেওঁৱে কথা আৰম্ভ কৰিব। কিৰণ, তোমাক লগ কৰিবলৈ উকিল আহিছে, আহা। আপুনিও লগত যোৱা হ'লে ভাল লাগিলহেঁতেন। ৰাজখোৱাক মোৰো লগ কৰিব মন আছিল, কিন্তু যাবতো নিদিয়ে। আহা আহা। আহোঁ বাইদেউ। বেষ্ট অফ লাক। থেংক ইউ।